ছাত্ৰ-ছাত্ৰীসকল সকলোকে সন্ধিয়াৰ সম্ভাষণ জনাই মোৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকৰ কবিতাৰ মাত্ৰ এটা আছিল, অন্বেষণ নামৰ কবিতাটি আছিল আৰু সেইটো পাঠ দি দিছোঁ, তোমালোকে ভালকৈ চাবা। অন্বেষণ, সীতানাথ ব্ৰহ্ম চৌধুৰী। ১ নম্বৰ প্ৰশ্নটো লোৱা। সীতানাথ ব্ৰহ্ম চৌধুৰীৰ জন্ম ক'ত কেতিয়া হৈছিল? উত্তৰ লিখা। গোৱালপাৰাৰ ভালুকমাৰীত 1908 চনৰ 8 অক্টোবৰত। ২ নম্বৰ প্ৰশ্ন। সীতানাথ ব্ৰহ্ম চৌধুৰীৰ 3খন কবিতা পুথিৰ নাম লিখা। উত্তৰ কমলকলি, আৱেগ আৰু চকুলো। ৩ নম্বৰ প্ৰশ্ন। সীতানাথ ব্ৰহ্ম চৌধুৰীৰ এখন গ্ৰন্থৰ নাম লিখা। উত্তৰ গাঁও সংগঠন। ৪ নম্বৰ প্ৰশ্ন। সীতানাথ ব্ৰহ্ম চৌধুৰীৰ কবিতাৰ 3টা বৈশিষ্ট্য লিখা। উত্তৰ 1 নম্বৰ ৰোমান্টিক ভাৱাদৰ্শ, 2 প্ৰেম, 3 নম্বৰ হৈছে সৌন্দৰ্য। ৫ নম্বৰ প্ৰশ্ন। সীতানাথ ব্ৰহ্ম চৌধুৰীৰ কাব্যৰ সুৰৰ 2টা বৈশিষ্ট্য লিখা। উত্তৰ ব্ৰহ্ম চৌধুৰীৰ কবিতাৰ সুৰ কোমল আৰু নিৰহ্নিপানী। তোমালোকৰ গদ্যৰ প্ৰথম পাঠটো লোৱাচোন। প্ৰথম পাঠটো হৈছে বুৰঞ্জীৰ দৌৰাত্ম্য। লিখক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। ১ নম্বৰ প্ৰশ্ন। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম ক'ত হৈছিল আৰু কিমান চনত হৈছিল? উত্তৰ 1868 খ্ৰীষ্টাব্দত নগাঁও জিলাৰ আহঁতগুৰিত। ২ নম্বৰ প্ৰশ্ন। তেওঁক ৰসৰাজ উপাধি কিয় দিয়া হৈছিল? উত্তৰ শুহুতীয়া ৰচনা আৰু ৰসাল চুটিগল্প লিখাৰ কাৰণে। ৩ নম্বৰ প্ৰশ্ন। সাহিত্যৰথী উপাধিৰে কাক আৰু কিয় বিভূষিত কৰা হয়? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাক তেওঁ অসমীয়া ভাষাত বিভিন্ন সাহিত্যৰ অভাৱ অনুভৱ কৰি প্ৰায়বোৰ দিশতে সাহিত্য ৰচনা কৰি বাট পোনোৱা বাবে তেওঁক সাহিত্যৰথী উপাধিৰে বিভূষিত কৰা হয়। ৪ নম্বৰ প্ৰশ্ন। তেওঁ ৰচনা কৰা উপন্যাসখনৰ নাম লিখা। উত্তৰ পদুম কুঁৱৰী। ৫ নম্বৰ প্ৰশ্ন। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা 2খন গল্প পুথিৰ নাম লিখা। উত্তৰ সুৰভি। 2খন গল্প পুথিৰ নাম লিখা। ইয়াত 3খনেই দিয়া হ'ল, সুৰভি, জোনবিৰি আৰু কেহুকলি। ৬ নম্বৰ প্ৰশ্ন। বেজবৰুৱাদেৱে ৰচনা কৰা 2খন শিশু সাহিত্যৰ পুথিৰ নাম লিখা। উত্তৰ বুঢ়ী আইৰ সাধু আৰু বাকঘৰ। ৭ নম্বৰ প্ৰশ্ন। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ মোৰ জীৱন সোঁৱৰণ। ৮ নম্বৰ প্ৰশ্ন। বেজবৰুৱাদেৱে লিখা 2খন পুথিভঁৰাল গ্ৰন্থৰ নাম লিখা। উত্তৰ জীৱনী গ্ৰন্থৰ নাম লিখা। উত্তৰ শংকৰদেৱ আৰু মাধৱদেৱ। ৯ নম্বৰ প্ৰশ্নটো লোৱা। বেজবৰুৱাদেৱৰ 2খন কবিতা পুথিৰ নাম লিখা। উত্তৰ কদমকলি আৰু পদুমকলি। ১০ নম্বৰ প্ৰশ্ন। বেজবৰুৱাদেৱে লিখা 2খন আলোচনা গ্ৰন্থৰ নাম লিখা। উত্তৰ শ্ৰীকৃষ্ণ কথা আৰু অসমীয়া ভাষা আৰু সাহিত্য। ১১ নম্বৰ প্ৰশ্ন। বেজবৰুৱাদেৱে লিখা 3খন বুৰঞ্জীমূলক নাটৰ নাম লিখা। উত্তৰ বেলিমাৰ, চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী। ১২ নম্বৰ প্ৰশ্ন। বেজবৰুৱাদেৱৰ এখন ভাঙনি গ্ৰন্থৰ নাম লিখা। উত্তৰ ভাৰতবৰ্ষৰ বুৰঞ্জী। ১৩ নম্বৰ প্ৰশ্ন। বেজবৰুৱাদেৱে লিখা এখন ইংৰাজী গ্ৰন্থৰ নাম লিখা। উত্তৰ হিষ্টৰী অৱ বৈষ্ণৱিজম ইন ইণ্ডিয়া এণ্ড ৰাসলীলা অৱ শ্ৰীকৃষ্ণ। ১৪ নম্বৰ প্ৰশ্ন। বেজবৰুৱাদেৱে কিমান চনত আৰু কিমান সংখ্যক অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিত্ব কৰিছিল? উত্তৰ 1924 চনৰ গুৱাহাটীত বহা 7ম অধিৱেশনত সভাপতিত্ব কৰিছিল। তোমালোকে মনত ৰাখিবা। ১৫ নম্বৰ প্ৰশ্ন। ইতিহাস শব্দৰ অৰ্থ কি? এই শব্দটো সন্ধি ভাঙি দেখুওৱা। ইতিহাস মানে পুৰণি কথা। ইতিহাস শব্দৰ সন্ধি ইতি আস যোগ ঘ। ১৬ নম্বৰ প্ৰশ্ন। বুৰঞ্জী মানে কি? এই শব্দটো কোন ভাষাৰ? উত্তৰ বুৰঞ্জী মানে নজনা কথাৰ ভঁৰাল আৰু এইটো শব্দ হৈছে টাই ভাষাৰ শব্দ। ১৭ নম্বৰ। বেদ শব্দটো কোন শব্দৰ পৰা আহিছে? উত্তৰ সংস্কৃত বিদ ধাতুৰ পৰা বেদ শব্দৰ সৃষ্টি হৈছে। ১৮ নম্বৰ প্ৰশ্ন। বেদৰ অংশ 2টা কি কি? উত্তৰ মন্ত্ৰ আৰু ব্ৰাহ্মণ। মন্ত্ৰ ভাগ পদ্যত ৰচিত হৈছিল আৰু ব্ৰাহ্মণ ভাগ গদ্যত ৰচিত হৈছিল। এইকেইটাও মনত ৰাখিবা।
19 নম্বৰ প্ৰশ্ন 4খন বেদৰ নাম লিখা উত্তৰ ঋক যজু সাম আৰু অথৰ্ব 20 নম্বৰ প্ৰশ্ন বৈদিক সাহিত্যৰ অন্তিম ভাগৰ নাম কি উত্তৰ বেদান্ত বা উপনিষদ 21 নম্বৰ প্ৰশ্ন দৰ্শন শব্দটো কি শব্দৰ পৰা উৎপত্তি হৈছে উত্তৰ সংস্কৃত দৃশ ধাতুৰ পৰা উৎপত্তি হৈছে 22 নম্বৰ প্ৰশ্ন দৰ্শনৰ ভাগ কেইটা আৰু কি কি তোমালোকৰ ইয়াত উত্তৰটো লিখা নহলে আচলতে দৰ্শনৰ ভাগ দুটা আৰু এই ভাগকেইটা হৈছে আস্তিক আৰু নাস্তিক হৰদৰ্শন কি উত্তৰ আস্তিক দৰ্শনৰ 6টা ভাগক হৰদৰ্শন বোলে 24 নম্বৰ প্ৰশ্ন জ্যোতিবিদ্যাৰ প্ৰৱৰ্তক কোন উত্তৰ সূৰ্যদেৱ 25 নম্বৰ প্ৰশ্ন আয়ুৰ্বেদ শাস্ত্ৰৰ উপদেষ্টা কোন আয়ুৰ্বেদ শাস্ত্ৰৰ দুখনৰ নাম লিখা উত্তৰ অশ্বিনী কুমাৰ দয় আৰু ধনন্তৰী হৈছে আয়ুৰ্বেদ শাস্ত্ৰৰ উপদেষ্টা আৰু দুখন আয়ুৰ্বেদ শাস্ত্ৰৰ নাম চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা 26 নম্বৰ প্ৰশ্ন ধনুৰ্বিদ্যা শাস্ত্ৰৰ ধনুৰ্বিদ্যা শাস্ত্ৰৰ ধনুৰ্বেদ জয়তে কোনে প্ৰচাৰ কৰিছিল উত্তৰ ব্ৰহ্মা আৰু মহাদেৱে 27 নম্বৰ প্ৰশ্ন ধনুৰ্বেদ শাস্ত্ৰত থকা 4 পাদৰ উল্লেখ কৰা উত্তৰ হৈছে দীক্ষা সংগ্ৰহ সিদ্ধি আৰু প্ৰয়োগ 28 নম্বৰ প্ৰশ্ন ন্যায় দৰ্শনৰ প্ৰণেতা কোন তেওঁৰ আন এটা নাম কি উত্তৰ মহৰ্ষি গৌতম তেওঁৰ আন এটা নাম হৈছে অক্ষপাত 29 নম্বৰ প্ৰশ্ন গৌতমৰ দ্বাৰা ৰচিত ন্যায় সূত্ৰ কেইটা অধ্যায়ত সমাপ্ত হৈছে উত্তৰ 5টা অধ্যায়ত 30 নম্বৰ প্ৰশ্ন পুৰাণ কাক বোলে উত্তৰ পুৰণি কালৰ পৰা লোক পৰম্পৰাত যি ব্যক্ত হৈ আহিছে তাকে পুৰাণ বোলে 31 নম্বৰ প্ৰশ্ন প্ৰথম অৱস্থাত পুৰাণৰ লক্ষণ কেইটা আছিল বা সাধাৰণতে পুৰাণৰ লক্ষণ কেইটা বুলিও দিব পাৰে উত্তৰ লিখিব লাগিব 5টা আছিল 32 নম্বৰ প্ৰশ্ন শ্ৰীমদ ভাগৱতৰ মতে পুৰাণৰ লক্ষণ কেইটা উত্তৰ লিখিব লাগিব 10টা এই দুটা ভালকে চাবা দেই একাকাৰ কৰি নেপেলাবা তোমালোকে সাধাৰণতে পুৰাণৰ লক্ষণ কেইটা বুলি ক'লে 5টা লিখিব লাগিব আৰু শ্ৰীমদ ভাগৱতৰ মতে কেইটা বুলি ক'লে 10টা লিখিব লাগিব উত্তৰ 33 নম্বৰ প্ৰশ্ন চোৱা ৰামায়ণ কোনে লিখিছিল এই গ্ৰন্থখনত কেইটা কাণ্ড আছে উত্তৰ বাল্মীকিয়ে এই গ্ৰন্থখনত 7টা কাণ্ড আছে 35 নম্বৰ প্ৰশ্ন 64 কলাৰ উল্লেখ ক'ত আছে উত্তৰ বাৎসায়নৰ কামসূত্ৰত তাৰপিছত 36 নম্বৰ কুৱেশ্যনটো লোৱা কাশীনাথ ফুকন কোন পুৰন্দৰ সিংহৰ ৰাজসভাৰ বিষয়া তেওঁ অসম বুৰঞ্জী পুথি ৰচনা কৰিছিল 37 নম্বৰ প্ৰশ্ন হৰকান্ত সদৰামীন কোন ব্ৰিটিছ চৰকাৰৰ বিষয়া নকল নবিছ মানে কেৰেণী আছিল আৰ্হি কাকত চাই আৰ্হি তৈয়াৰ কৰোতা বুলি কয় নকল নবিছ বা কেৰেণী বুলি পেলাইও তোমালোকে বুজি ল'ব পাৰা 38 নম্বৰ প্ৰশ্ন নিবুকা চামুন মানে কি উত্তৰ চুম গছত থকা এবিধ ভূত লেমটো মানে কি 29 নম্বৰ প্ৰশ্নটো লোৱা লেমটো মানে কি উত্তৰ কিহবাৰ আশাত আনৰ পিছে পিছে ঘূৰি ফুৰা লোক 40 নম্বৰ প্ৰশ্ন কল্পতৰু কি উত্তৰ হিন্দু শাস্ত্ৰৰ মতে স্বৰ্গৰ এজোপা গছ সেই গছজোপাই যিয়ে যিহকে বিচাৰে তাকে দান কৰে 41 নম্বৰ প্ৰশ্ন কৃষ্ণ শব্দটো কেনেকৈ সৃষ্টি হৈছে এইটো আহিছিল কৃ শব্দৰ লগত মূৰ্ধন্য ন আখৰ যোগ হৈ কৃষ্ণ শব্দৰ সৃষ্টি হৈছে পাঠত থকা মতে কৃ শব্দ হৈছে পৃথিৱীবাচক আৰু ন শব্দ হৈছে আনন্দময় এই গোটেইখিনি তোমালোকৰ চমু উত্তৰ সুন্দৰভাৱে চাবা আৰু ইয়াৰ দ্বাৰা তোমালোকে মূল পাঠটোৰ লং কুৱেশ্যনসমূহো লিখিবলৈ সুবিধা হ'ব গতিকে ইমানতে তোমালোকক আজিৰ পাঠ সামৰিছোঁ